যাক মই ইমান দিনে নিজৰ মা দেউতা বুলি ভাবি আছিলোঁ তেওঁলোক যে মোৰ নিজৰ মা দেউতা নহয় আৰু যিজন মানুহে মোক জন্ম দিলে সেইজন মানুহক এতিয়া মই কি বুলি সম্বোধন কৰিম আপুনি কাইণ্ডলি মেনেজমেণ্টৰ লগত কথা পাতি বাকীখিনি কাম আগবঢ়াওক সকলোৱে যাতে কথাটো সমৰ্থন কৰে মই চেষ্টা কৰিম নন্দিনী বল আমি ক'ৰবাত ওলাই যাওঁ ক'ত আৰে আগতে তুমি ৰেডি হোৱাচোন ময়ো ৰেডি হওঁ ভাল পাবা গৈ আমি মানে খুৰা মানে দেউতাৰ ঘৰলৈ গৈ আছোঁ একজেক্টলি কি হ'ল তুমি আহিম বুলি ভবা নাছিলা নেকি নহয় মই অহাৰ কথা ভাবিছিলোঁ কিন্তু তুমি বা কি ভাবা সেইবোৰ ভাবিয়ে একো কোৱা নাছিলোঁ তোৰ ঘৰলৈ মই যোৱা নাই আৰু তোৰ ঘৰত গৈ মই কথাও পাতিব খোজা নাই গতিকে তয়ো মোৰ ঘৰত আহি কথা পাতি থকাটো মই একেবাৰে বিচৰা নাই চ' যেনেকৈ আহিছ তেনেকৈ ইয়াৰ পৰা ওলাই যা আমি তোমাৰ লগত কথা পাতিবলৈ অহা নাই নহয় খুৰাৰ লগতে পাতিবলৈ আহিছোঁ আৰু এইখন ঘৰত ময়োতো আছোঁ থাকিব পাৰা কিন্তু তুমি খুৰাৰ আণ্ডাৰত আছা এইটো পাহৰি নাযাবা আমি খুৰাক লগ কৰিবলৈ আহিছোঁ আৰু লগ কৰিয়ে যাম কাক কাৰ লগত লগ কৰিব লগা আছে বাহিৰত কৰিব ভিতৰত নহয় যদি কওঁ আমি বাহিৰত নাযাওঁ তাৰমানে কি আপুনি জোৰ কৰি সোমাম বুলি ভাবিছে নেকি যদি এই কাম কৰে নহয় তেন্তে মই কিন্তু যা তা কৰি দিম যা তা কৰিবি মানে কি কৰিবি তই আৰে কি কৰিব নোৱাৰো সেইটোতো সোধ তহঁতে মোৰ ঘৰলৈ আহি মোক মাৰপিট কৰিছ মোৰ ঘৰটোৰ ভাঙিছ মুঠতে যা তা তাৰমানে তই মই এনেকুৱাই তহঁতক মই ডিষ্টাৰ্ব কৰা নাই আৰু মোকো ডিষ্টাৰ্ব কৰি এইবিলাক কৰিবলৈ যাতে বাধ্য নকৰ তোৰ দেউতাৰক যদি ইমানেই নিবলৈ মন গৈছে ইয়াৰ পৰা তেন্তে লৈ যাব পাৰ কিন্তু মোৰ এইখন ঘৰত মোৰ সন্মুখলৈ যাতে আৰু কেতিয়াও নাহ এইটোৱে মোৰ শেষ কথা ৰাজ ব'লা ৰ'বা ব'লা বুলি কৈছোঁ নহয় তোমালোক মোৰ যিমানখিনি ক'ব লগা আছিল এইখিনি সময়ত তোমালোকক এৰাৰ পৰা এতিয়ালৈকে কি হৈছে গোটেইখিনি মই তোমাক ক'লোৱে আৰু এতিয়া কি তোমাৰ কথা মোক নকোৱা নেকি মোৰ কথা শুনিবলৈ মন আছে নেকি ক'লেতো নিশ্চয় শুনিম আৰু তুমিনো শুনিবলৈ মন নাই বুলি কিয় ভাবি লৈছা কম বাৰু সময় আহিলে এতিয়া মোৰ কথা ক'বলৈ সময় আহিছে বুলি মই ভবা নাই আহিলে কম ঠিক আছে সেই সময়টো যাতে সোনকালে আহক কিয় শুনিবলৈ ইমান আগ্ৰহী নে আগ্ৰহটো থাকিবই ন মেনেজমেণ্টৰ ছাৰজনে ফোন কৰিছে ৰিচিভ কৰাচোন হেল্ল' হেল্ল' মই কোনে কৈছোঁ গম পাইছা নহয় গম পাইছোঁ কওকচোন মই সেই বিষয়টো লৈ পেলাই আমাৰ মেনেজমেণ্ট পাৰ্টিৰ লগত কথা পাতিছোঁ তেওঁলোকে কথাটো ইমানকৈ মানি ল'ব বিচৰা নাই কিয় লাউডস্পীকাৰ একচুৱেলি মানুহখিনিৰ তাৰ ওপৰত বিশ্বাসটো নোহোৱা হৈছে বিশ্বাস আকৌ কিয় নোহোৱা হৈছে নহয় মানে তাই ইমান ধুনীয়া ফৰ্ম এটাত খেলি আছিল আৰু সেই খেলি থকা সময়খিনিত হঠাৎ তাইৰ দেউতাকৰ ঘটনাটো হ'ল সেইটো বাৰু মানি ল'বই লাগিব কিন্তু তাই যেতিয়া ঘপককৈ নেখেলো বুলি ডিচিশ্যন ল'লে সেইটো তেওঁলোকে বৰ এটা ভাল নাপালে তাৰোপৰি এতিয়া যিবোৰ ঘটনা ঘটিছে এইটো সময়ত তোমালোকে যিবোৰ কথা কৈছা তাইক খেলিবৰ কাৰণে উলিয়াই আনিবা তাই পাৰিবনে নাই সেয়া সম্ভৱ হ'বনে নাই তাক লৈ তেওঁলোকৰ ওপৰত অলপ সন্দেহ হৈছে তাই পাৰিব জানো খেলিব নে প্ৰেক্টিছ কৰি তাই মাজতে আকৌ নেখেলো বুলি কৈ দিব আচলতে আমি একো তেনেকুৱা নহয় বুলি ভাবিছোঁ কাৰণেতো আমি আপোনাৰ ওচৰলৈ গৈছিলোঁ আৰু এবাৰ আমি তাইক তেনেকুৱা কৰিবলৈ নিদিওঁ মাত্ৰ তেওঁলোকক মনাটো কৰক নাই মই অকলে বস্তুটো কৰিব নোৱাৰিম বুজিছা
মই যিমান পাৰি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকে এইটো কথা একেবাৰে বুজা নাই আৰু মোৰো বাৰে বাৰে জোৰ কৰি থাকিবলৈ ভাল লগা নাই ভুল যিহেতু তাই নিজেই কৰিলে আমি কিন্তু বৰ আশা কৰিছিলোঁ বুজিছোঁ কিন্তু এনেকৈ আজিকালিৰ ভিতৰতে খাটাংকৈ কৰিব পৰাকৈ মই সহায় কৰিব নোৱাৰিম বুজিছা আমি আকৌ তেওঁলোকৰ লগত এবাৰ কথা পাতিম নেকি ছাৰ পাতিব পাৰা কিন্তু পজিটিভ ৰিজাল্ট এটা যে পাবা মোৰ সন্দেহ আছে হ'লেও আমি ট্ৰাই এটা কৰি চাওঁ দিয়কচোন ঠিক আছে বাৰু এতিয়া ৰাখিছোঁ খালি দৰকাৰ হ'লে মই আপোনাক আকৌ ফোন কৰিম অঁ চিয়'ৰ চিয়'ৰ কি হ'ব এতিয়া ৰ'বাচোন ঠিক হৈ যাবও পাৰে কিন্তু আমি এতিয়া এইবিলাক কথা নন্দিনীক নকওঁ প্ৰথমে তাইক আমি প্ৰিপেয়াৰ কৰিলোঁ তাৰ পাছতহে আলোচনাৰ কথা আহিব আৰু ইহঁতে বা কিমান সময় কৰে কি হৈছে কোৱাচোন নহয় মানে খুৰা কোৱা নীলাই কিবা কৰিলে নেকি তেনেকুৱাই কি ক'লে তাই কি ক'লে মানে কাক কাৰ লগত লগ কৰিব লগা আছে বাহিৰত কৰিব ভিতৰত নহয় যদি কওঁ আমি বাহিৰত নাযাওঁ অ' তাৰমানে কি আপুনি জোৰ কৰি সোমাম বুলি ভাবিছে নেকি যদি এই কাম কৰে নহয় তেন্তে মই কিন্তু যা তা কৰি দিম যা তা কৰিবি মানে কি কৰিবি তই আৰে কি কৰিব নোৱাৰো সেইটোতো সোধ তহঁতে মোৰ ঘৰলৈ আহি মোক মাৰপিট কৰিছ মোৰ ঘৰ দুৱাৰ ভাঙিছ মুঠতে যা তা তাৰমানে তই অঁ মই এনেকুৱাই আচলতে আমি আপোনাৰ ওচৰলৈ আহিছিলোঁ কথাবোৰ হৈ যোৱাৰ পাছত আমাৰো এটা চিন্তা হৈছিল আপোনাক লৈ তাই যে এনেকুৱা কৰিব একেবাৰে ভবা নাছিলোঁ কি ক'ম এতিয়া এইমাত্ৰ মই ক'ৰ পৰা আহিছোঁ জানা ক'ৰ পৰা নীলাৰ কাৰণে ঘৰ এটা ঠিক কৰি আহিছোঁ ঘৰ মানে তাই হেনো মোৰ লগত নাথাকে বেলেগকৈ থাকিব গতিকে ঠিক কৰি থৈ আহিছোঁ আৰু কি ক'ম মোৰ ক'বলৈ একোৱেই নাই আই মানুহ তুমি দুখ কৰি নাথাকিবা যদি একো অসুবিধা নহয় অলপ পিছত মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ তোমালোক গৈ থাকা ঠিক আছে আহিব নন্দিনী ব'লা আহিছোঁ খুৰা ইমানৰ পাছতো তাই মোৰ ওচৰলৈ আহিবলৈ সাহস কৰিলে তাইক মই কি হ'ল ঘৰ ঠিক হ'ল হ'ল ক'ত ঠিক কৰিলা ওলা তই মই তোক থৈ আহিম তোৰ চিনাকি ঠাই মোৰ চিনাকি ঠাই ক'ত ঠিক কৰিলে হে য'তে হৈ হওক মুঠতে মই ইয়াত নাথাকোঁ কথা সিমানেই নন্দিনী মনটো এতিয়াও বেয়া কৰি আছা নেকি নাই একেটা কথাকে বেছি দেৰি ভাবি নাথাকিবা যিমানেই ভাবিবা সিমানে মনটো বেয়া হৈ গৈ থাকিব আৰু তুমি যিমান পৰা তুমি কুল হৈ থকাটো মই বিচাৰোঁ যি হ'ল হ'ল বাদ দিয়া আমি খুৰা ওচৰলৈ আহিছিলোঁ নীলা ওচৰলৈ অহা নাই নহয় আৰু খুৰাইতো আমাক বেয়া ব্যৱহাৰ কৰা নাই বাছ হৈ গ'ল সেইটোও হয় কিন্তু তাই আচলতে কিয় এনেকুৱা মোৰ কাৰণে সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন কিছুমান মানুহৰ স্বভাৱে তেনেকুৱা বাদ দিয়া বুলি কৈছোঁ নহয় শুনাচোন মই বেলেগ এটা কথাই ভাবিছোঁ কি তুমি আকৌ খেল খেলিবলৈ লোৱা কি নন্দিনী
এতিয়া আৰু কোনো জেদ কৰি নাথাকিবা মই বিচাৰোঁ তুমি আকৌ খেল খেলা তাৰপিছত দেখিবা সকলো বস্তুৱে ঠিক হৈ যাব আৰু চোৱা এই অফিচৰ কামবোৰ তোমাৰ নহয় তুমি এতিয়া সেইবোৰ বস্তুত সোমাই থকাতকৈ তুমি এইটো পিছত এইটো অশান্তিত পাই থকাতকৈ তুমি ভাল পোৱা কাম কৰা দেখিবা সকলো ঠিক হৈ যাব মই তোমাক মোৰ মনৰ কথাখিনি ক'লোঁ তুমি এবাৰ ভাবি চোৱা আৰু মই ভাবোঁ যে তোমাৰ পৰা মই এটা পজিটিভ এনচাৰে পাম অঁ নীলা মাৰৰ ফটোত সেৱা এটা কৰিলিনে নকৰোঁ কাৰণ কোনো মানুহে মোক সঁচা কথা নক'লে আৰু সেইকাৰণে কাৰো প্ৰতিৰে মোৰ ভাল ভাৱ নাই সেয়া লাগিলে মোৰ মা হওক বা দেউতা হওক গোটেই জীৱনটো মই মিছাৰ মাজতে বন্দী হৈ থাকিলোঁ সেইকাৰণে কাৰো ফটোত সেৱা কৰাৰ বা কাৰো প্ৰতি ভাল ভাৱ থকাৰো মোৰ ইচ্ছা নাই হয় নেকি ভুল তেনেহ'লে সিহঁতে দেখোন দেৰি কৰিছে আহিলোঁ যেতিয়া লগ কৰিয়ে যাওঁ নেকি যিহেতু ইমান দেৰি ৰ'লোৱেই নে কি কোৱা মই কিন্তু কথা এটাহে চিন্তা কৰিছোঁ কি নন্দিনীয়ে যদি খেলৰ কথাটো মানি লয় তাৰপিছত যদি আকৌ মেনেজমেণ্টে কথাটো মানি নলয় তেতিয়া দেখোন চব খেলি মেলি হৈ যাব মোৰ কিন্তু সকলো ফালৰ পৰা পজিটিভ হ'ব বুলিয়ে লাগিছে নাজানো কিয় মনটোৱে তেনেকৈ কৈছে সিহঁতে ফোন কৰিছে নেকি নহয় ৰ'বা বেলেগ মোৰ বন্ধু এজনেহে ফোন কৰিছে হেল্ল' দিবাকৰ ক অঁ হয় নেকি কেতিয়া এতিয়া এতিয়া মই নোৱাৰিম নহয় মই মানে বেলেগ এফালে আছিলোঁ কি হয় নেকি অঁ ঠিক আছে ৰচোন ৰ তেতিয়াহ'লে মই গৈ আছোঁ একো নহয় ৰে কিয় টেনশ্যন লৈছ মই গৈ আছোঁ ৰ কি হৈছে লগৰ এটাৰ মাক চিৰিয়াছ মোক মাতি পঠিয়াইছে যাবা তুমি আকৌ ইয়াত অকলে থাকিবলৈ বেয়া পাবা নেকি সিহঁতি আহিছেই চাগে নাই নাপাওঁ আৰু গুচি গ'লে সিহঁতেও বেয়া পাব পাৰে নহয় একো নাই মই থাকি দিম দিয়া তুমি যোৱা তুমি সঁচাই বেয়া নোপোৱাতো নাপাওঁ এইখিনি সময়ত তোমাৰ তাতে বেছি প্ৰয়োজন তুমি যোৱা মই ৰৈ আছোঁ ঠিক আছে দিয়া তেনেহ'লে সিহঁতি আহিলে খালি তুমি কথাখিনি ভালকৈ বুজাবা ঠিক আছে মই ওলাই দিওঁ মই আহোঁ কিবা অসুবিধা হ'লে ফোন কৰিবি অঁ তোৰ লগত পইচা পাতি আছে নাই মন গ'লে দিলেই হ'ল ইমান আৰু সুধি থকাৰ দৰকাৰ নাই ঠিক আছে মই তোক গুগল পে' কৰি কিবা এটা দিম কিবা অসুবিধা হ'লে ঘৰৰ মালিকক জনাবি মাতবোল কৰি থাকিবি ইহঁতক হ'ব ইমানকৈ চিন্তা কৰিব নালাগে সিমানকৈ চিন্তা কৰা হ'লে আজি মই এনেকৈ বেলেগৰ ঘৰত ভাড়া থাকিবলগীয়াই নহ'লহেঁতেন হ'ব দে যি ভাব ভাব তোকনো আৰু মই কি বুজাম থাক ঘৰলৈ গৈ মই পইচাটো পঠিয়াই আছোঁ
সাগৰিকা অঁ আহিলি আশিস ক'ত নাই সি অলপ আগত ওলাই গ'ল তাৰ ফ্ৰেণ্ডৰ মাক এজনীৰ কিবা চিৰিয়াছ হ'ল বুলি ফোন কৰিলে হয় নেকি তহঁত ক'ত গৈছিলনো মই আগতে ফ্ৰেছ হৈ আহিলোঁ তাৰপিছত তোক কৈ আছোঁ তুমি অলপ বহাচোন অঁ ঠিক আছে মোৰতো এদিন চব আছিল মা আছিল দেউতা আছিল মা এদিন ঢুকাল দেউতাৰ লগত মই থাকিলোঁ তাৰ পাছত আশিস মোৰ জীৱনলৈ আহিল সকলো ঠিকে আছিল কিন্তু এতিয়াচোন মোৰ ওচৰত কোনোৱেই নাই মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ কিন্তু এয়া হ'ল একমাত্ৰ নন্দিনী অহাৰ কাৰণে তাই অহাৰ পাছতেই সকলো খেলি মেলি হৈ গ'ল আনকি মোক আশিসেও এৰি থৈ গ'ল যি আশিসক লৈ মই সপোন দেখিছিলোঁ ভৱিষ্যত দেখিছিলোঁ আৰু সেই আশিসেও মোক এৰি দিলে কিন্তু মই যে ভাবিছিলোঁ আশিস আৰু নন্দিনীৰ মাজত ফ্ৰেণ্ডশ্বিপ আছিল আচলতে সেয়া নহয় আন কিবাহে আছিল আৰু সেইকাৰণে সি মোৰ পৰা এনেকৈ আঁতৰি গ'ল ঠিক আছে যাওক আঁতৰি নালাগে মোৰ ওচৰলৈ আহিবলৈ কিন্তু এটা কথা ঠিক যে তুমি যেনেকৈ মোক এৰি গৈছা তেনেকৈ নন্দিনীৰ পৰাও মই তোমাক আঁতৰাই আনিম নাইকিয়া কৰি দিম মই তোমাক কেৱল তোমাকেই নহয় নন্দিনী আৰু আশিস এই দুইটাকে মই নাইকিয়া কৰি দিম এতিয়াতো কোনো প্ৰব্লেম নাই সেইটোৱে কৰিম আশিস আৰু নন্দিনীক এই পৃথিৱীৰ পৰাই নাইকিয়া কৰি দিম চাৰিওফালে শূন্যতা চব শূন্য এনেকৈ এইখন ঘৰত থাকিব পাৰিম জানো মই আজি বহুত দিনৰ মূৰত মই নীৰৱ হৈ পৰিছোঁ প্ৰথম অনুভৱ কৰিছিলোঁ যিদিনাখন আইমানৰ মাক মোৰ জীৱনৰ পৰা আঁতৰি গৈছিল সেইদিনাখনো মোৰ সকলো শূন্য যেন লাগিছিল তাৰ পাছত আইমানৰ দায়িত্ব ল'লে সি মই নিজকে স্থিৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু নীলাৰ মাক মোৰ জীৱনলৈ আহিল নীলাৰ জন্ম হ'ল সঁচা কথাবোৰ কাকো ক'ব নোৱাৰিলোঁ যিজনী ছোৱালীক মই দেউতাক বুলি পৰিচয় নিদিলোঁ সেইজনী ছোৱালী আজি মোৰ দুখত দুখী আৰু যাক মই দেউতাক বুলি পৰিচয় দিছিলোঁ তাই আজি মোক এৰি থৈ গুচি গ'ল কি লাভ হ'ল মই জীয়াই কিয় আছোঁ কি পাবলৈ জীয়াই আছোঁ মৰি যদি যাওঁ তাত কাৰোবাৰ কিবা ক্ষতি হ'ব নেকি নহয় কাৰো ক্ষতি নহয় মই মৰিব লাগিব মৰিবই লাগিব এইটো জীৱন লৈ জীয়াই থকাৰ কোনো অৰ্থ নাই সাগৰিকা ক'ত গৈছিলি নকলি যে খুৰাৰ ওচৰলৈ খুৰা মানে সনাতন খুৰা মানে তোৰ দেউতাৰ ওচৰত অঁ মই কি কৰিম কচোন তেখেত মোৰ দেউতা বুলি জনাৰ পিছত তেওঁৰ প্ৰতি মোৰ মনত কিবা বেলেগ ধৰণৰ ভাৱ এটা আহি গৈছে কিন্তু মই তেওঁক খোলাকৈ দেউতা বুলিও মাতিব পৰা নাই মই কৰিম কি তই মাতিবি দেউতা বুলি তেখেতেও ভাল পাব কিন্তু মই যে মাতিব পৰা নাই কিয় হ'ল মোৰ জীৱনত এনেকুৱা চা নন্দিনী যি হ'ল হৈ গ'ল এইখিনি বাদ দে এতিয়াতো তই গম পালি ন এতিয়া যিহেতু গম পালিয়ে সেই গোটেইবোৰ একচেপ্ট কৰি লৈ তই প্ৰেজেণ্টটো ভাব প্ৰেজেণ্টটো মানে মই কি ভাবিব লাগে মই যদি পোনে পোনে কওঁ এটাই কথা ক'ম তোক তই খেল তই আকৌ খেলৰ মাজলৈ উভতি আহ খেলৰ মাজলৈ